পুলিশ দি APDCL গেট বন্ধ কৰি আপুনি চৰকাৰ কিমান দিন চলাব? আজি গুজৰাটৰ নিচিনা ৰাজ্যত আজি 90,000 মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ ইনষ্টল কৰাৰ পাছত সেই আঁচনি আজি বন্ধ কৰিবলগীয়া হৈছে। গুজৰাটৰ নিচিনা ৰাজ্যই 1,87,000 পৰিয়ালক টাৰ্গেট কৰিছিলে, আজি সেয়া তেওঁলোকে বন্ধ ৰাখিছে। আৰু অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানীৰ লগত মিলি কেৱল লুণ্ঠন আৰু কমিশ্যনৰ অংকত ৬৮ লাখ পৰিয়ালক টাৰ্গেট কৰিছে। আৰু ইতিমধ্যে অসমৰ ২৬ লাখ পৰিয়ালৰ ঘৰত এই স্মাৰ্ট মিটাৰ লগাইছে। চৰকাৰৰ নিৰ্দেশত কি লিখা আছে যে ইণ্ডাষ্ট্ৰিয়েল এলেকা কমাৰ্চিয়েল এলেকা অফিচিয়েল কেম্পাছত এই স্মাৰ্ট মিটাৰ লগাব লাগে। ক'ত লিখা আছে যে ডমেষ্টিক এৰিয়াত সাধাৰণ পৰিয়ালৰ ঘৰত স্মাৰ্ট মিটাৰ লগাব লাগে বুলি চৰকাৰৰ নিৰ্দেশত ক'ত লিখা আছে? হিমন্ত বিশ্ব শৰ্মা একনায়কত্ববাদী লুণ্ঠনকাৰী শোষণকাৰী শাসনৰ নামত লুণ্ঠন আৰু শোষণৰ নেতৃত্ব ল'বৰ কাৰণে আমি তেওঁক নিদিওঁ। যদি বিৰোধী ঐক্য মঞ্চ জাগিছে, যদি হিমন্ত বিশ্ব শৰ্মাৰ সুমতি উদয় হয়, স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন বন্ধ কৰক। স্মাৰ্ট মিটাৰ আপুনি ইণ্ডাষ্ট্ৰিয়েল এলেকাত, কমাৰ্চিয়েল এলেকাত, অফিচিয়েল এলেকাত ব্যৱহাৰ কৰক, আমাৰ ক'বলগীয়া নাই। 80% ৰেভিনিউ আপুনি য'ত পায় আপুনি তাত স্মাৰ্ট মিটাৰ লগাওক। সৰ্বসাধাৰণ মানুহক আপুনি বস্তুৰ দাম বঢ়াই পেলাই হাহাকাৰ অৱস্থা কৰিছে। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নোৱাৰে। 12,600টা চাকৰিৰ বিৰুদ্ধে 32 লাখে এপ্লাই কৰিছে। বানপানী গৰাখহনীয়াত মানুহ আক্ৰান্ত হৈছে। 1 লাখতকৈ বেছি পৰিয়াল ভূমিহীন হৈ আছে। আপুনি আচল যিবিলাক সমস্যা সমাধান কৰিব নোৱাৰে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, অসমৰ GDP দেশৰ ভিতৰত শেষলৈকে গৈছে। এনেকুৱা সময়ত কেৱল আদানীৰ লগত মিলি এটা পৰিয়ালৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে এই স্মাৰ্ট মিটাৰ নামৰ যিটো লুণ্ঠন সামগ্ৰী বিজেপিয়ে ব্যৱহাৰ কৰিছে, এইটো অসমৰ ৰাইজৰ এক শক্তিশালী কণ্ঠ হিচাপে আজি বিৰোধী ঐক্য মঞ্চই আমি চৰকাৰক জনাইছোঁ যে আপুনি সময় থাকোঁতে ইয়াক উদ্ধ কৰক, অন্যথা শক্তিশালী গণতান্ত্ৰিক আন্দোলনৰ কাৰণে আপুনি সাজু হওক। সময় আহিব মানুহে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ নিজে খুলি পথাৰত দলিয়াই দিব। আন্দোলন হৈছে, প্ৰতিবাদ হৈছে, কিন্তু চৰকাৰে কোনো ধৰণৰ চিন্তাই কৰা নাই যেন অনুভৱ হৈছে। গোটেই ৰাজ্যজুৰি ৰাইজে প্ৰতিবাদ। কৃষকৰ আন্দোলন হৈছিলে দিল্লীত, চৰকাৰে গুলিয়াইছিলে, পানী হিলৈ মাৰিছিলে, ৰখাব নোৱাৰিলে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এই আন্দোলন ধাৰাবাহিকভাৱে চলিব। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এই আন্দোলন আপোচবিহীনভাৱে চলিব। আৰু আমি চৰকাৰক বাধ্য কৰিম, অসমৰ মানুহক আদানীৰ সৈতে মিলি লুণ্ঠন কৰাৰ যি মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰ, আমি এই ষড়যন্ত্ৰ ধূলিসাৎ কৰিম। আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে আৰক্ষী বাহিনী নিয়োগ কৰা হৈছে প্ৰতিবাদ। আৰক্ষী ঠিক আছে, আৰক্ষীয়ে আইন ৰক্ষা কৰিবৰ কাৰণে কিন্তু হিমন্ত বিশ্ব শৰ্মাক মই জনাইছোঁ, আপুনি 25টা যেতিয়া বোম ফুটে তেতিয়া আপোনাৰ আৰক্ষী ক'ত শুই থাকে? অসমত যেতিয়া 25টা বোম যেতিয়া স্থাপন হয় তেতিয়া আপোনাৰ পুলিচ ক'ত শুই থাকে? 18,000টা নাৰীজনিত কেছৰ FIR কৰিছে অসমত, আপোনাৰ পুলিচ ক'ত শুই থাকে? আজি যেতিয়া অসমৰ মানুহৰ বেদনাক লৈ পেলাই আমি যেতিয়া ৰাজপথলৈ আহিছোঁ তেতিয়া আপোনাৰ পুলিচে সাৰ পায়। আৰু বোম বিচাৰিবৰ কাৰণে আপোনাক পৰেশ বৰুৱাই খবৰ দিব লাগে, ৰেপ কেছৰ খবৰ আপোনাক ৰাইজে দিব লাগে। আৰু যেতিয়া কংগ্ৰেছে গণতান্ত্ৰিক আন্দোলন কৰে, বিৰোধী ঐক্য মঞ্চই যেতিয়া গণতান্ত্ৰিক আন্দোলন কৰে, তেতিয়া আপোনাৰ পুলিচে সাৰ পাই লাঠি দেখুৱাই পেলাই বাহাদুৰি কৰিবলৈ আহে।